আজিৰে পৰা হ'ব দেশত ধাত্তা বৃহৎ পৰিৱৰ্তন। এলপিজি ক্ৰেডিট কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও পৰিৱৰ্তন হ'ব আৰু এলপিজি চিলিণ্ডাৰৰ ক্ষেত্ৰত নতুন নিয়ম আহিব। কেনেকৈ আচলতে বুক কৰিব লাগিব বা চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাবনে বা বৃদ্ধি পাব তাক লৈ আচলতে নতুন নিয়ম আহি পৰিব আজিৰে পৰা। আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। 1 জুলাই অৰ্থাৎ আজিৰ পৰা দেশত আহিব 7টা নতুন নিয়ম। আধাৰ কাৰ্ড, এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে হ'ব পৰিৱৰ্তন। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যক লৈ মুকলি হ'ব নতুন তালিকা। জুলাই মাহত চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আৰু প্ৰতিগৰাকী এলপিজি গ্ৰাহকৰ বাবে বাধ্যতামূলক হ'ব KYC। এলপিজি বুকিংৰ ক্ষেত্ৰতো আজিৰে পৰা আহিব নতুন নিয়ম। জুলাই মাহত আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। UIDAI তৰফৰ পৰা প্ৰতিগৰাকী আধাৰ কাৰ্ড ব্যৱহাৰকাৰীলৈ বৃহৎ সকাহ প্ৰদান কৰা হ'ব। 6 মাহৰ বাবে বিনামূলীয়াকৈ কৰিব পাৰিব ইমেইল আপডেট আৰু ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো আহিব পৰিৱৰ্তন। এইদৰে কেইবাটাও নতুন নিয়ম হ'ব আজিৰ পৰা দেশত। 1 জুলাই অৰ্থাৎ আজিৰ পৰা দেশত আহিব কেইবাটাও নতুন নিয়ম। আধাৰ কাৰ্ড, এলপিজিৰ পৰা ক্ৰেডিট কাৰ্ডলৈকে হ'ব বৃহৎ পৰিৱৰ্তন। ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যক লৈ মুকলি হ'ব নতুন তালিকা আৰু চিলিণ্ডাৰৰ মূল্য হ্ৰাস পোৱাৰো সম্ভাৱনা আছে আৰু প্ৰতিগৰাকী এলপিজি গ্ৰাহকৰ বাবে বাধ্যতামূলক কৰা হ'ব KYC।